আৰু এই দোয়া পঢ়ি থাকা, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ। ইয়াৰ অৰ্থ হৈছে যে আল্লাহৰ বাহিৰে কোনেও অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে, আল্লাহৰ বাহিৰে অন্য কোনেও ভাগ্যৰ হাল সলনি কৰিব নোৱাৰে। সকলো শক্তি একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ হাততেই আছে। وَلَنَبْلُوَنَّكُمْ بِشَيْءٍ مِّنَ الْخَوْفِ وَالْجُوعِ وَنَقْصٍ مِّنَ الْأَمْوَالِ وَالْأَنفُسِ وَالثَّمَرَاتِ وَبَشِّرِ الصَّابِرِينَ। নিশ্চয় আমি কেতিয়াবা তোমালোকক কিছু ভোগ, ভয়, ভীতি, জান মালৰ ক্ষয়ক্ষতি, ফয় ফচল আদিৰ বিনষ্টৰ মাধ্যমত তোমালোকৰ ইমানৰ ইমতিহান লৈ থাকোঁ। হে নবী, আপুনি কৈ দিয়ক, যিসকলে নেকি বিপদৰ সময়ত, মাচাইবৰ সময়ত ধৈৰ্য ধৰে, তেওঁলোকৰ কাৰণে, ধৈৰ্য ধাৰণকাৰীসকলৰ কাৰণে খুচখবৰি হয়, সুসংবাদ হয়। আমাৰ জীৱনত যেতিয়া বিপদ আহে, বালা মুচিবত আহে, পেৰেচানি আহে, বেমাৰ আজাৰে দেখা দিয়ে, আমি ধৈৰ্য ধৰিব লাগে। এক আল্লাহৰ ওপৰত আমি ইয়াকিন আৰু বিশ্বাস ৰাখিব লাগে যে এই পেৰেচানি দেনেৱালা আল্লাহ হয়, আতৰ কৰণেৱালা আল্লাহ হয়, বেমাৰ দেনেৱালা আল্লাহ হয়, শিফা কৰণেৱালা আল্লাহ হয়। আমি যদি সেই সময়ত ধৈৰ্য ধৰি আল্লাহৰ জাতৰ ওপৰত ইয়াকিন ৰাখি আল্লাহৰ পৰা মদত বিচাৰোঁ, নিশ্চয় আল্লাহ ৰাব্বুল আলামিন আপোনাক মোক সেই বিপদৰ পৰা উদ্ধাৰ কৰিব, গাইবীভাৱে আমাক সহায় কৰিব। আল্লাহ তাআলাই এনেকৈ আমাক গাইবীভাৱে সহায় কৰিব যিটো নেকি আমি কল্পনাও কৰা নাই, য'ৰ পৰা মদত আহিব বুলি আমি কেতিয়াও ভাবাও নাই, আল্লাহ তাআলাই তাৰ পৰাই মদত পঠাব। আল্লাহ ৰাব্বুল আলামিন বান্দাক কেতিয়া কোন সময়ত কেনেকৈ গাইবী সাহায্য কৰে, গাইবীভাৱে আল্লাহ তাআলাই কেনেকৈ মানুহক সহায় কৰে, আমি সৰু এটি ঘটনাৰ ফালে আমি যাব লাগিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ ৰসুল দু জাহানৰ বাদশাহ জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া মক্কাৰ পৰা হিজৰত কৰি মদিনাত গ'ল, মক্কাৰ কাফিৰসকলৰ জ্বালা যন্ত্ৰণা সহ্য কৰিব নোৱাৰি নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবা একৰাম ৰিজৱানুল্লাহি তাআলা আলাইহিম আজমাইন সকলক লৈ যেতিয়া মদিনাত হিজৰত কৰিলে, মদিনাত যোৱাৰ পিছত মদিনাৰ ইহুদীসকল, মুশ্ৰিকিনসকল, কুফাৰসকলে দলে দলে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কলিমা পঢ়ি মুছলমান হৈ আছিল। দিনক দিনে দিনে ইছলামৰ সন্মান বৃদ্ধি হৈ আছিল, শক্তি বৃদ্ধি হৈ আছিল। যোনেই নেকি নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ চেহাৰাৰ ফালে এবাৰ চাই লগে লগে মুগ্ধ হৈ যায়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতত হাত ধৰি কলিমা পঢ়ি মুছলমান হৈ যায়। কিন্তু ইহুদীসকলৰ এজন সৰ্দাৰ, এজন লিডাৰ আছিল যাৰ নাম আউজ বিন মালিক আল আসজাই। তেওঁ ইহুদীসকলৰ সৰ্দাৰ আছিল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁৰ কাৰণে তামান্না কৰি আছিল, আশা কৰি আছিল যে কেতিয়া আউজ বিন মালিক আল আসজাই মোৰ ওচৰত আহিব, কলিমা পঢ়ি মুছলমান হৈ যাব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মনৰ আশা আছিল আৰু মনে মনে আল্লাহৰ ওচৰত দোয়া কৰি আছিল, কিয়নো আউজ বিন মালিক আল আসজাই হৈছে ইহুদীসকলৰ লিডাৰ। তেওঁ যদি ইমান আনি লয়, তেওঁ যদি মুছলমান হৈ যায়, তেওঁৰ যিমান সহচৰ আছে তেওঁলোকো সহজভাৱে দিনে ইছলামত আহি যাব, তেওঁলোকেও কলিমা পঢ়ি মুছলমান হৈ যাব, দিনে ইছলামৰ শক্তি বাঢ়িব, সন্মান বৃদ্ধি হ'ব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তামান্না কৰি আছে। 1 বছৰ হৈ গ'ল, আউজ বিন মালিক আল আসজাই নবীৰ ওচৰত অহা নাই। 2 বছৰ হৈ গ'ল, 3 বছৰ হৈ গ'ল, এনেকৈ 6 বছৰ যেতিয়া হৈ যায়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ ওচৰত দোয়া কৰি আছে, মনে মনে আশা কৰি আছে আউজ বিন মালিক আল আসজাই কেতিয়া মোৰ ওচৰত আহিব, কলিমা পঢ়ি মুছলমান হ'ব। এইফালে আউজ বিন মালিক আল আসজাই তেওঁ গম পাইছিল যে মদিনাত এনে এজন ব্যক্তি আহিছে যিজনে নেকি নিজকে নবী বুলি দাবী কৰিছে। তেওঁ আল্লাহৰ প্ৰেৰিত দূত হয়, তেওঁ আল্লাহৰ কালাম লৈ আহিছে, তেওঁ সত্যৰ তালিম দিয়ে, দিন ইছলামৰ প্ৰচাৰ কৰে। যোনেই তেওঁৰ ওচৰত যায় তেওঁৰ সুন্দৰ চেহাৰাৰ ফালে চোৱাৰ লগে লগে মুগ্ধ হৈ যায়, কলিমা পঢ়ি লগে লগে মুছলমান হৈ যায়। আউজ বিন মালিক আল আসজাই কেতিয়াবা কেতিয়াবা তেওঁ ভাবিছিল যে সেইজন ব্যক্তিনো কোন হয়, মই যদি এবাৰ তেওঁৰ ওচৰত গ'লোহেঁতেন, তেওঁৰ লগত মই কিবা কথা পাতিলোহেঁতেন, তেওঁ কি কয় মই নিজ কাণেৰে যদি শুনিলোহেঁতেন, তেওঁৰ চেহাৰা যদি মই নিজ চকুৰে দেখিলোহেঁতেন। তেওঁ মনে মনে কেতিয়াবা ভাবিছিল, কেতিয়াবা আহিব বিচাৰিছিল, কিন্তু তেওঁৰ কিছু সহচৰৰ কাৰণে, তেওঁৰ কিছুমান চামচাৰ কাৰণে তেওঁ আহিব পৰা নাই। আমাৰ কিছুমান ভাল নেতাসকলে যেতিয়া সমাজৰ কল্যাণৰ কাৰণে কিছু ভাল কাম কৰিব বিচাৰে, তেতিয়া তেওঁৰ কিছুমান চামচাই বাধা দিয়ে যে এইবোৰ কৰিব নালাগে,
তেওঁলোকৰ কিছু স্বাৰ্থৰ কাৰণে তেওঁলোকে মানা কৰে। যেনে ফিৰাউন কেতিয়াবা মুছা আলাইহিছ সালামৰ ওচৰত আহিব বিচাৰিছিল, কলিমা পঢ়িব বিচাৰিছিল, কিন্তু তেওঁৰ সংগীৰ কাৰণে, হামানৰ কাৰণে পাৰা নাই। অৱশেষত ফিৰাউন নীল দৰিয়াত ডুবি মৰিবলগীয়া হ'ল। আউজ বিন মালিক আল আসজাই যদিও কেতিয়াবা আহিব বিচাৰিছিল নবীৰ ওচৰত, কিন্তু তেওঁৰ সহচৰসকলৰ কাৰণে, তেওঁৰ সংগী সাথীৰ কাৰণে তেওঁ আহিব পৰা নাই। কিন্তু 6 বছৰ যেতিয়া হৈ গ'ল, আউজ বিন মালিক আল আসজাইৰ আল্লাহ তাআলাই অন্তৰ পৰিৱৰ্তন কৰি দিলে। তেওঁ এদিনাখন ৰাতি লুকুৱাই কাকো খবৰ নিদিয়াকৈ তেওঁ ঘৰৰ পৰা ওলাল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইশাৰৰ নামাজ পঢ়ি খানা খাই যেতিয়া বিছনাত আৰাম কৰি আছিল, এনে সময়ত কোনোবাই বাহিৰৰ পৰা দৰজা নক কৰিছে, দৰজাত শব্দ কৰিছে। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সুধিলে, তুমি কোন হয়? মান আনতা? তেওঁ উত্তৰত কৈছে, আনা আউজ বিন মালিক আল আসজাই। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম দৰজা খুলি দিলে আৰু ভিতৰত আহিবলৈ ক'লে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আউজ বিন মালিক আল আসজাইক প্ৰশ্ন কৰিলে, হে আউজ বিন মালিক আল আসজাই, তুমি ইমান পলম কিয় কৰিলা, ইমান দেৰি কিয় কৰিলা? মই কিমান দিনৰ পৰা তোমাৰ আশা কৰি আছো, তুমি মোৰ ওচৰত আহিবা, মোৰ লগত সাক্ষাৎ কৰিবা। মই কিমান দিনৰ পৰা আশা কৰি আছিলো, তুমি ইমান দেৰি কিয় কৰিছা? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইটো সিটো সুধি আছে। আউজ বিন মালিক আল আসজাই কোনো মাত নাই, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহাৰাৰ ফালে চাই আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ চেহাৰাৰ ফালে চাই তেওঁ মুগ্ধ হৈ গৈছে, কান্দি দিছে, মনে মনে কৈ আছে, হে আউজ বিন মালিক আল আসজাই, তুমি ইমান দিন ক'ত আছিলা? এই নবীৰ ওচৰত আহোঁতে ইমান দেৰি কিয় কৰিছা? তেওঁ নিজকে নিজে কৈ আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ চেহাৰাৰ ফালে চাই তেওঁ দিৱানা হৈ গৈছে। এজন আৰবী শায়েৰে কৈছিল, ওয়া আহসানু মিনকা লাম তাৰা কাত্তু আইনি ওয়া আজমালু মিনকা লাম তালিদিন নিসাউ খুলিকতা মুবাররাআম মিন কুল্লি আইবিন কাআন্নাকা কাদ খুলিকতা কামা তাশাউ। ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ দৰে সৌন্দৰ্যময় চেহাৰা মোৰ এই দুই নয়নে কেতিয়াও দেখা নাই। আপোনাৰ দৰে ৰূপ সৌন্দৰ্যৰ গৰাকী কোনো মাতৃয়ে আজিলৈকে জন্ম দিব পৰা নাই। আপুনি সকলো ধৰণৰ দুখ মুক্তি হৈ, আপুনি নিখুঁত হৈ জন্ম গ্ৰহণ কৰিছে। এনে লাগে যেন আপুনি যিদৰে বিচাৰিছে আল্লাহ ৰব্বুল আলামিন আপোনাক ঠিক সেইমতেই সৃষ্টি কৰিছে। আল্লাহু আকবার। আউজ বিন মালিক আল আসজাই নবীৰ সুন্দৰ চেহাৰাৰ ফালে চাই আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকৈ কথা কৈছে, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চেহাৰাৰ ফালে চাই তেওঁ মুগ্ধ হৈ গৈছে, তেওঁ কান্দি দিছে, চকুৰ পানী বৈ গৈ আছে, আৰু লগে লগে কোনো মাত নাই। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কদমত পৰি গ'ল। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোক ক্ষমা কৰি দিব, মই আপোনাৰ ওচৰত আহিবলৈ বহুত দেৰি কৰিলো, মই বহুত আগতে আহি যাব লাগিছিল। আপোনাৰ দৰে এজন সৌন্দৰ্যময় চেহাৰাৰ গৰাকী কেতিয়াও মিছা হ'ব নোৱাৰে। আপুনি সত্য নবী হয়, আপুনি আল্লাহৰ ৰাসূল হয়। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মোক আপুনি কলিমা পঢ়ি মুছলমান কৰি দিয়ক। আউজ বিন মালিক আল আসজাই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাতত ধৰি কলিমা পঢ়িলে, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আউজ বিন মালিক আল আসজাই যেতিয়া কলিমা পঢ়িলে, মুছলমান হৈ গ'ল। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰৰ পৰা বিদায় লৈ যেতিয়া নিজৰ ঘৰলৈ যায়, ঘৰত গৈ তেখেতৰ ঘৈণীয়েকক কৈ আছে, হে মোৰ প্ৰাণৰ স্ত্ৰী, আজি মই নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ঈমান আনিছোঁ। তেওঁ এজন সত্য নবী হয়। মই যিমানখিনি দেখিলোঁ, তেওঁৰ নিচিনা এজন মানুহ কেতিয়াও মিছা হ'ব নোৱাৰে। তেওঁ এজন প্ৰকৃত আল্লাহৰ দূত হয়, আল্লাহৰ ৰাসূল হয়। মই তেওঁৰ ওপৰত ঈমান আনিছোঁ, মই কলিমা পঢ়িছোঁ, তোমাকো দাৱাত দিলোঁ, তুমিও সেইজন নবীৰ ওপৰত ঈমান আনা। আউজ বিন মালিক আল আসজাইৰ বিবিয়ে কৈ আছে যে, হে মোৰ স্বামী, আপুনি কেতিয়াও গলত ডিচিশ্যন ল'ব নোৱাৰে। মই আপোনাক ভালকৈ জানো, আপুনি নিশ্চয় এজন জ্ঞানী ব্যক্তি হয়। আপুনি যদি নবীৰ ওপৰত ঈমান আনিছে, আপুনি নিশ্চয় এটি শুদ্ধ ডিচিশ্যন লৈছে। ময়ো সেইজন নবীৰ ওপৰত ঈমান আনিলোঁ। আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। আউজ বিন মালিক আল আসজাইৰ বিবিয়েও ঈমান আনি ল'লে, কলিমা পঢ়ি ল'লে। এতিয়া তেখেতৰ একমাত্ৰ পুত্ৰ সালিম, তেওঁ যেতিয়া গম পালে আব্বা আম্মাই ঈমান আনি লৈছে নবী মুহাম্মদৰ ওপৰত, যিজনে নেকি নিজকে আল্লাহৰ ৰাসূল বুলি কৈছে, তেওঁ চিন্তা কৰিলে মোৰ মা বাবাই কেতিয়াও গলত ডিচিশ্যন ল'ব নোৱাৰে। তেওঁলোকে যিটো ডিচিশ্যন লৈছে, যিটো সিদ্ধান্ত লৈছে শুদ্ধ হয়। ময়ো সেইজন নবীৰ ওপৰত ঈমান আনি লওঁ। সালিমেও নবীৰ ওপৰত ঈমান আনি ল'লে, কলিমা পঢ়ি মুছলমান হৈ গ'ল। ইহুদীসকলে যেতিয়া দেখিলে যে আউজ বিন মালিক আল আসজাই ঈমান আনি লৈছে,
তেওঁলোকে গম পোৱা নাছিল যে সালিম মুছলমান হৈ গৈছে, কলিমা পঢ়ি লৈছে। তেওঁলোকে সালিমৰ ওচৰত গৈ কৈ আছে, সালিম এতিয়া তোমাৰ বাবাটো গুমৰাহ হৈ গৈছে। তেওঁলোকৰ ভাষ্য হৈছে যে তোমাৰ বাবা গুমৰাহ হৈ গৈছে, মুহাম্মদৰ ওপৰত ইমান আনি লৈছে, কমসে কম তুমি গুমৰাহ নহবা, তুমি আমাৰ লিডাৰ হৈ যোৱা। সালিম এক কথাত উত্তৰ দিছে যে মোৰ বাবাই কেতিয়াও গলত ডিচিশ্যন ল'ব নোৱাৰে। তেওঁ যদি ইমান আনিছে, নবী মুহাম্মদ সত্য নবী হয়, তেতিয়াহ'লে ময়ো সেইজন নবীৰ ওপৰত ইমান আনিলোঁ, ময়ো পঢ়িলোঁ আশহাদু আল্লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া ৰাসূল। এতিয়া ইহুদীসকলে তেওঁলোকৰ সাহাৰা কোনো নাই। তেওঁলোকে এতিয়া কুকৌশল কৰিবলৈ চেষ্টা কৰি আছে, কেনেকৈ এওঁলোকক ধ্বংস কৰিব পাৰি। যিসকলক নেকি আগতে লিডাৰ মানি আছিল, যাৰ কদমত আগতে পৰি আছিল, তেওঁ যেতিয়া ইমান আনি ল'লে, তেওঁ যেতিয়া সত্য ধৰ্মত উঠি গ'ল, তেতিয়া দুশ্মন হৈ গ'ল। এদিনাখন আউছ বিন মালিক আল আছজাইৰ পুত্ৰ সালিম বজাৰ কৰিবলৈ গ'ল। বজাৰৰ পৰা ঘৰলৈ উভতি নাহিল। আউছ বিন মালিক আল আছজাই অপেক্ষা কৰি কৰি ৰাতি যেতিয়া হৈ যায়, সালিম ঘৰলৈ অহা নাই। চাৰিওফালে বিচাৰি ফুৰিছে, সালিমক পোৱাই নাই। তেখেতৰ একমাত্ৰ পুত্ৰজন সালিম ঘৰত নাই, ইফালে ঘৰত খাবলৈও একো নাই, তেওঁলোক লঘোণত আছে। আউছ বিন মালিক আল আছজাই নিজে বয়সীয়া হয়, তেওঁ অসুস্থ হৈ গৈছে। নেৰা নেপেৰাকৈ গিৰেক ঘৈণীয়েক দুইজনেই 6 দিনৰ মূৰত আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত যাই উপস্থিত হ'ল। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ খিদমতত হাজিৰ হৈ তেওঁ কান্দি আছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আজি দুটা শিকায়ত লৈ আপোনাৰ ওচৰত আহিছোঁ। এটা হৈছে মোৰ একমাত্ৰ পুত্ৰ সালিম আজি 6 দিন হৈ গ'ল, তাৰ কোনো সন্ধান পোৱা নাই। তাক ইহুদীসকলে তেওঁ অনুভৱ কৰিছে যে ইহুদীসকলে নিশ্চয় তাক অপহৰণ কৰিছে। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আজি 6 দিন হৈ গ'ল, সালিমৰ কোনো খবৰ নাই, তেওঁ ক'ত গ'ল কোনো খবৰ নাই, নিশ্চয় ইহুদীসকলে তাক অপহৰণ কৰিছে। আৰু এইফালে আমাৰ ঘৰত খাবলৈ একো নাই, আমি দুইজনে লঘোণত আছোঁ। দুইটা সমস্যা লৈ আপোনাৰ ওচৰত আহিছোঁ, যদি কিবা সমাধান পাওঁ। ইয়াৰ পূৰ্বে যেতিয়া আউছ বিন মালিক আল আছজাই নবীৰ ওপৰত ইমান আনিছিল, যেতিয়া কলিমা পঢ়িছিল, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈ দিছিল, হে আউছ বিন মালিক আল আছজাই, তুমি যেতিয়া ইমান আনিছা, সত্য ধৰ্মত তুমি উঠিছা, ইছলামৰ ছায়াৰ তলত তুমি যেতিয়া আহিছা, এতিয়া এই দুনিয়াৰ প্ৰতিটি খোজতে তুমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বা, তুমি সমস্যাৰ সন্মুখীন হ'বা। তুমি ধৈৰ্য ধৰিব লাগিব, আল্লাহৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আদ-দুনিয়া সিজনুল মুমিন ওয়া জান্নাতুল কাফিৰ। এই দুনিয়া মুমিনসকলৰ কাৰণে জেলখানাৰ দৰে হয়, কাৰাগাৰৰ দৰে হয়, আৰু কুফাৰসকলৰ কাৰণে এই দুনিয়া জান্নাত হয়। গতিকে যেতিয়াই কিবা সমস্যা হয়, তুমি ধৈৰ্য ধৰিব লাগিব। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আউছ বিন মালিক আল আছজাই আৰু তেখেতৰ ঘৈণীয়েকক দুইজনকে শিকাই দিলে, তোমালোকে ঘৰত যোৱা আৰু দুইজনেই আল্লাহ তাআলাৰ ওপৰত ভৰসা ৰাখা আৰু এই দুআ পঢ়ি থাকা, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ, লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ। ইয়াৰ অৰ্থ হৈছে যে আল্লাহৰ বাহিৰে কোনেও অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে, আল্লাহৰ বাহিৰে অন্য কোনেও ভাগ্যৰ হাল সলনি কৰিব নোৱাৰে। সকলো শক্তি একমাত্ৰ আল্লাহ ৰব্বুল আলামিনৰ হাততেই আছে। এই বাক্য তোমালোকে দুইজনে বেছি বেছিকৈ পঢ়ি থাকা। আউছ বিন মালিক আল আছজাই তেখেতৰ ঘৈণীয়েকক লৈ দুইজনে ঘৰলৈ উভতি আহিল আৰু এই দুআ পঢ়ি আছে। এইফালে সালিমক কিছুমান ইহুদীয়ে অপহৰণ কৰি পাহাৰৰ গুফাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। তেওঁক বন্দী কৰি ৰাখিছিল, হাত ভৰি বান্ধি পাহাৰৰ গুফাৰ ভিতৰত পেলাই থৈ দিছিল। সালিমে দেখি আছে, অট'মেটিক এবাৰ এনেকুৱা হ'ল যে যিসকলে নেকি তেওঁক বন্দী কৰি লৈ গৈছিল, হাত ভৰি বান্ধি ওচৰত পাহাৰা দি আছে, তেওঁলোকৰ কিছুমান এনেকুৱা হৈ গ'ল যে কিছুমানে অট'মেটিক হাঁহি আছে, কিছুমানে যে হাঁহি আছে হাঁহিয়ে আছে, আৰু কিছুমান কান্দি আছে, মাটিত বাগৰি বাগৰি কান্দিছে। যিসকলে নেকি তেওঁক বন্দী কৰিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ বিভিন্ন অৱস্থা হৈছে, কিছুমানে কান্দিয়ে আছে, কিছুমানে হাঁহিয়ে আছে, কিছুমানে আকৌ কোনো কথাই কোৱা নাই, বিভিন্ন ধৰণৰ বিভিন্ন অৱস্থা হৈ গৈছে। আল্লাহু আকবার। সালিম যেতিয়া তাৰ হাতত যি ৰছী দি বান্ধি থোৱা আছিল, ভৰি ৰছী দি বান্ধি থোৱা আছিল, যেতিয়া টানি দিলে অট'মেটিক ৰছী খুলি গ'ল, হাত ভৰি খুলি গ'ল। তেওঁ ভাবিলে যে এতিয়া আৰু ইহঁত পগলা হৈ গৈছে, গতিকে ইহঁতে মোক ৰাখিব নোৱাৰে। পাহাৰৰ গুফাৰ পৰা ওলাই আহি তেওঁ চিন্তা কৰি আছে, আজি 6-7 দিন হৈ গ'ল, মোৰ ঘৰত খাবলৈ একো নাই, নিশ্চয় মোৰ মা বাবা কষ্ট কৰি আছে,
এনেকুৱা বহুত সন্তান আছে যিসকলে নেকি মা বাবাৰ কথা এবাৰ চিন্তা কৰে যে মোৰ মা বাবা কি অৱস্থাত আছে, কি খাইছে, মা বাবাৰ কাৰণে কিবা খোৱাৰ ব্যৱস্থা কৰোঁ। এনেকুৱা কিছুমান সন্তানো আজিৰ সমাজত আছে। আল্লাহ ৰব্বুল আলামিন সেইসকল নেক সন্তানক দুনিয়া ও আখিৰাতত শান্তি দান কৰক। আল্লাহ ৰব্বুল আলামিন তেওঁলোকক কামিয়াবি দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। সালিম পাহাৰৰ গুফাৰ পৰা ওলাই তেওঁ এই চিন্তা কৰি থাকোঁতে আল্লাহ তাআলাৰ হুকুম হ'ল, তেওঁ দেখা পালে তেওঁৰ আগত কিছুমান ছাগলী। তেওঁ সেই ছাগলীবোৰক ক'লে, সেই ছাগলীবোৰ আল্লাহ তাআলাৰ হুকুমত তোমালোকে মোৰ লগত বলা। ছাগলীক তেওঁ হাত লগাব লগা হোৱা নাই, তেওঁ মাথো মুখেৰে কৈছে আল্লাহৰ হুকুমত মোৰ লগত বলা। তাতে ৪,০০০ ছাগলী আছিল। সকলো ছাগলী হজৰতে সালিমৰ লগত পিছে পিছে তেওঁলোকৰ ঘৰত যাই উপস্থিত হ'ল। ৰাতি হৈ গ'ল। ঘৰ পাওঁতে যেতিয়া দৰজাত শব্দ কৰিলে, ঘৰৰ পৰা আউজ বিন মালিক আল আসজাই সুধিলে তুমি কোন হয়? তেওঁ কৈ আছে বাহিৰৰ পৰা মই আপোনাৰ পুত্ৰ সালিম। যেতিয়া ঘৰত সোমাই আহিল, ঘৰৰ চাৰিওফালে ৪,০০০ ছাগলীয়ে ঘেৰাও কৰি আছে। আউজ বিন মালিক আল আসজাই সুধিলে যে ছাগলীবোৰ তুমি ক'ৰ পৰা আনিছা? সালিমে কৈ আছে এইবোৰ ছাগলী আল্লাহ তাআলাই দান কৰিছে। আউজ বিন মালিক আল আসজাই ক'লে কোনো পধ্যেই নহ'ব, এই ছাগলীবোৰ আমি কাৰোবাৰ পৰা কিনি অনা নাই, তুমি এইবোৰ মৰুভূমিত পাইছা আৰু গোটেইকেইটা লগত লৈ আহিছা, আমি কোনো কাৰণতে এইবোৰ খাব নোৱাৰিম, এয়া আমাৰ কাৰণে নিশ্চয় হালাল নহ'ব। পিছদিনা এই গোটেইখিনি ছাগলী সালিম আৰু তেখেতৰ ঘৈণীয়েক গোটেইকেইজন যাই নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ দৰবাৰত হাজিৰ হ'ল আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছে ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম এনেকুৱা মাজাৰা সালিমক কিছুমান ইহুদীয়ে বন্দী কৰি ৰাখিছিল। গুফাৰ পৰা যেতিয়া ওলাই আহে মৰুভূমিত এইবোৰ ছাগলী দেখা পালে আৰু তেওঁ এই কথা কৈছিল আল্লাহৰ হুকুমত মোৰ লগত বলা। এতিয়া ছাগলীবোৰ তেওঁ ঘৰত লৈ আহিছে, ছাগলীটো আমাৰ নহয়, এইখিনিতো আমাৰ কাৰণে হালাল নহ'ব। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম এই কাহিনী শুনি আছিল আৰু মনে মনে চিন্তা কৰি আছিল কি হ'ব, এই সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰি। ঠিক সেই মুহূৰ্তত আল্লাহৰ পক্ষৰ পৰা হযৰত জিব্ৰাইল আলাইহিস সালাম উপস্থিত হৈ গ'ল। আল্লাহ তাআলা আয়াত নাজিল কৰি দিলে ওমাই ইয়াত্তাকিল্লাহ ইয়াজআল লাহু মাখরাজা ওয়া ইয়ারযুকুহু মিন হাইসু লা ইয়াহতাসিব। আল্লাহু আকবার। যিসকলৰ অন্তৰত আল্লাহৰ ভয় আৰু তাকৱা আছে, যিসকলে আল্লাহৰ ওপৰত ইয়াকিন আৰু বিশ্বাস ৰাখে, আল্লাহ তাআলাই তেওঁলোকক বিপদৰ পৰা ওলোৱাৰ যিকোনো এটা ব্যৱস্থা কৰি দিয়ে, যিকোনো এটা ৰাস্তা ওলাই দিয়ে, তেওঁলোকক সেই মহা বিপদৰ পৰা আল্লাহ তাআলাই নিশ্চয় উদ্ধাৰ কৰে। ওয়াৰযুকহু মিন হাইসু লা ইয়াহতাসিব। আৰু আল্লাহ তাআলাই তেওঁলোকক তেনেকুৱা ঠাইৰ পৰা ৰিজিকৰ ব্যৱস্থা কৰি দিয়ে য'ত নেকি কোনোদিন কল্পনাও কৰা নাই, য'ৰ পৰা ৰিজিক আহিব বুলি, য'ৰ পৰা মদত আহিব বুলি কেতিয়াও আপুনি ভাবাও নাই, কেতিয়াও আপুনি কল্পনাও কৰি পোৱা নাই। আল্লাহ তাআলাই আপোনাৰ কাৰণে সেই ঠাইৰ পৰাই মদত পঠাই দিব, তাৰ পৰাই ৰিজিকৰ ব্যৱস্থা কৰি দিব। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আউজ বিন মালিক আল আসজাই কৈ আছে, হে আউজ বিন মালিক আল আসজাই, তুমি যে আল্লাহৰ ওপৰত ইয়াকিন ৰাখিছা, আল্লাহৰ ভয় আৰু তাকৱা তোমাৰ অন্তৰত থকাৰ কাৰণে যি দুআ তোমাক মই কৈ দিছিলোঁ লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ, যে অৱস্থাৰ পৰিৱৰ্তনকাৰী একমাত্ৰ আল্লাহ ৰব্বুল আলামিন হয়, ভাগ্যৰ হাল সলনিকাৰী একমাত্ৰ আল্লাহ ৰব্বুল আলামিন হয়। আল্লাহৰ বাহিৰে অন্য কোনেও অৱস্থাৰ হাল সলনি কৰিব নোৱাৰে, ভাগ্যৰ পৰিৱৰ্তন কৰিব নোৱাৰে। তুমি যি দুআ পঢ়িছা আল্লাহৰ ওপৰত ইয়াকিন আৰু বিশ্বাসৰ সৈতে, তোমাৰ ইমানৰ মজবুতি আৰু তোমাৰ অন্তৰত আল্লাহৰ যি তাকৱা আছে, আল্লাহ ৰব্বুল আলামিন এয়া পছন্দ কৰিছে আৰু তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিছে। এইবোৰ ৰিজিক আল্লাহৰ তৰফৰ পৰা তোমাক দান কৰা হৈছে, এইবোৰ ৰিজিক তুমি খোৱা, এই গোটেইখিনি ছাগলী তোমাৰ হয়। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, আল্লাহৰ জাতৰ ওপৰত ইয়াকিন ৰাখিলে যিকোনো বিপদ হওক, যিকোনো পেৰেচানিয়া হওক, যিমান ডাঙৰে বিপদ নহওক কিয়, আল্লাহৰ জাতৰ ওপৰত ইয়াকিন আৰু বিশ্বাস ৰাখি যদি আমি আল্লাহৰ পৰা সহায় বিচাৰোঁ, মদত যদি আমি আল্লাহৰ পৰা বিচাৰোঁ, আল্লাহ ৰব্বুল আলামিন নিশ্চয় আমাক তেনেকুৱা জাগাৰ পৰা আমাৰ কাৰণে মদত পঠাই দিব য'ত নেকি আমি কোনোদিন কল্পনাও কৰা নাছিলোঁ। আমি বেছিকৈ লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ আমি বেছিকৈ পঢ়িব লাগে। নিশ্চয় অৱস্থাৰ পৰিৱৰ্তনকাৰী আল্লাহ হয়, ভাগ্যৰ পৰিৱৰ্তনকাৰী আল্লাহ হয়। আল্লাহৰ বাহিৰে এই পৃথিৱীৰ কোনো শক্তিয়ে আপোনাৰ অৱস্থা পৰিৱৰ্তন কৰিব নোৱাৰে, কোনো শক্তিয়ে আপোনাৰ ভাগ্যৰ সলনি কৰিব নোৱাৰে, কোনেও আপোনাক কষ্ট দিব নোৱাৰে, কোনেও আপোনাক শান্তি দিব নোৱাৰে। সকলো কিছু আল্লাহ ৰব্বুল আলামিনৰ হাততে আছে। আমি আল্লাহৰ ওপৰত ইয়াকিন আৰু বিশ্বাস ৰাখি
আমি বিপদৰ সময়ত আল্লাহক মাতিব লাগিব, আল্লাহৰ পৰা মদত বিচাৰিব লাগিব, সহায় বিচাৰিব লাগিব। আমি সকলোৱে বেছি বেছিকৈ লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহ পঢ়ি থাকিব লাগে। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোৱে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।